অসম চৰকাৰে আৰু আমাৰ মন্ত্ৰীসভাৰ কেবিনেট বৈঠকখন মৰিগাঁও জিলাৰ সদৰ মৰিগাঁৱত অনুষ্ঠিত কৰিবলৈ পাই আমি সঁচাকৈয়ে গৌৰৱ অনুভৱ কৰিছোঁ। অসমৰ বিভিন্ন জিলা সদৰলৈ গৈ আমি কেবিনেটসমূহ অনুষ্ঠিত কৰিছোঁ আৰু কেবিনেটত ৰাজ্যিক সিদ্ধান্ত লোৱাৰ উপৰিও জিলাখনৰ উন্নয়নৰ বাবেও আমি বিভিন্ন সিদ্ধান্ত গ্ৰহণ কৰোঁ। আৰু আপোনালোকক জনাবলৈ পাই মই সুখী হৈছোঁ যে বিভিন্ন জিলা সদৰত অনুষ্ঠিত হোৱা কেবিনেটসমূহত লোৱা সিদ্ধান্তসমূহ আজি কাৰ্যকৰীকৰণো হৈছে আৰু সেই জিলাসমূহলৈ বিকাশৰ এক নতুন দিগন্তও কঢ়িয়াই আনিছে। আমাৰ আজিৰ কেবিনেট মৰিগাঁও জিলাত অনুষ্ঠিত হয়। অহা কেবিনেটখন আমাৰ নগাঁও জিলাত অনুষ্ঠিত হ'ব। মাৰ্চ মাহ বা এপ্ৰিল মাহত আমি যেতিয়াই সুবিধা পাওঁ নগাঁৱত আমাৰ কেবিনেট বৈঠক আমি অনুষ্ঠিত কৰিম। মৰিগাঁও জিলালৈ যোৱাৰ আগতে আমি ৰাজ্যিক পৰ্যায়ত লোৱা কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বিষয়ে আপোনালোকক জনাব খুজিছোঁ। আজি আমাৰ কেবিনেটে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি, যিখন আঁচনিৰ জৰিয়তে অসমৰ আত্মসহায়ক গোটৰ মহিলা সদস্যসমূহক প্ৰথম পৰ্যায়ত 10,000, দ্বিতীয় পৰ্যায়ত বেংক আৰু ৰাজ সাহায্যৰে 25,000 আৰু তৃতীয় পৰ্যায়ত 50,000 টকা পৰ্যন্ত বেংকৰ জৰিয়তে দিয়াৰ ব্যৱস্থা থাকিব। সেই আঁচনিখন ৰূপায়ণ কৰিবৰ বাবে আজি আমাৰ কেবিনেটে 2,000 কোটি টকাৰ অনুমোদন জনায়। এই আঁচনিখনৰ বিষয়ে সবিশেষ মই অকণমান পিছত আপোনালোকৰ সৈতে আলোচনা কৰিম। আজি আমাৰ কেবিনেটে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ অধীনত আৰু ৭৫,000 নিবনুৱা যুৱক যুৱতীক ঋণ আৰু ৰাজ সাহায্য প্ৰদান কৰাৰ যিখন আঁচনি আমাৰ চলি আছে, সেই আঁচনিখনৰ বাবেও অতিৰিক্ত পুঁজিৰ মঞ্জুৰি দিয়ে। আজি আমাৰ কেবিনেটে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিললৈ তেওঁলোকৰ বাৰ্ষিক বাজেটৰ অন্তিমটো কিস্তি 401 কোটি টকাৰ অনুমোদন জনায়। আজি আমাৰ কেবিনেটত অংগনবাদী চেণ্টাৰসমূহৰ বাবে এখন নতুন মেনেজিং কমিটি গঠন কৰাৰো সিদ্ধান্ত লয়। আজি আমাৰ কেবিনেটত অসম যিটো আমাৰ বিদ্যুৎ বিতৰণ নিগম আছে, যাক আমি APDCL বুলি কওঁ, তাৰ অথৰাইজ শ্বেয়াৰ কেপিটেল 6,000 কোটি টকালৈ বৃদ্ধি কৰাৰ বাবে সিদ্ধান্ত লয়। এতিয়া মই আপোনালোকক মহিলা উদ্যমিতা আঁচনিখনৰ বিষয়ে কেইআষাৰমান কথা ক'ব খুজিছোঁ। আমাৰ ৰাজ্যৰ আত্মসহায়ক গোটৰ সদস্যসকলক আমি 4 লানি ছাৰ্ভে কৰাৰ পিছত, কাৰোবাৰ 3টা সন্তানত আছে নে তাতকৈ বেছি আছে, বিভিন্ন ছাৰ্ভে কৰাৰ পিছত আমি 31 লাখ মহিলাক প্ৰথম পৰ্যায়ত এই আঁচনিখনৰ বাবে উপযুক্ত বুলি আমি ইনফৰমেশ্যন বা আমি তথ্য কালেক্ট কৰিছোঁ। কিন্তু অসম চৰকাৰে 27 লাখ মহিলাক এই আঁচনিখনৰ সুবিধা দিব আমাৰ বাজেট অনুসৰি। কাৰণ আমি যদিও 30 লাখ মহিলাই পাছ কৰিছে, আমি 27 লাখ মহিলাকহে এই আঁচনিৰ সুবিধা দিব পাৰিম। সেইবাবে অহা কেইটামান দিনত ব্লক পৰ্যায়ত এই আঁচনিৰ চূড়ান্ত হিতাধিকাৰী নিৰ্বাচনৰ কাম আৰম্ভ হ'ব। কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে যে যিসকল মন্ত্ৰী, বিধায়ক, প্ৰাক্তন বিধায়কৰ পৰিয়াল, তেওঁলোকে এই আঁচনিখনৰ সুবিধা নাপাব। দ্বিতীয়তে, যিসকল ৰাজপত্ৰিত বিষয়া, গেজেটেড ক্লাছ 1 এণ্ড ক্লাছ 2 অফিচাৰ, তেওঁলোকৰ পৰিয়ালেও এই আঁচনিৰ সুবিধা নাপাব। যিসকলৰ আমাৰ
মদৰ দোকানৰ লাইচেঞ্চ আছে, যিসকলৰ ঘৰত ব্যৱসায়িক ভিত্তিত ট্ৰাক্স আছে, JCB আছে, বা যিসকলে আয়কৰ পৰিশোধ কৰে, তেনেকুৱা লোকেও বা তেনেকুৱা আই মাতৃয়েও এই আঁচনিখনৰ সুবিধা নাপাব। আৰু যিসকল আই মাতৃ মহালাখপতি হৈছে, তেওঁলোকক আমি এখন সুকীয়াকৈ আঁচনি দিম, যিহেতু অলৰেডি তেওঁলোকে বেংকৰ পৰা লাখ টকা লোনেই ল'লে, গতিকে 10,000 টকা লোৱাত ইয়াৰ প্ৰয়োজন নাই, কিন্তু তেওঁলোকক আমি সুকীয়াকৈ আৰু ভাল আঁচনি এখন দিয়াৰ বাবে আমি চিন্তা কৰিম। এই ধৰণে আমি যিটো মহিলাসকলক 10,000 টকা দিয়াৰ ঘোষণা কৰিছিলোঁ, সেই আঁচনিখনক আমি চূড়ান্ত পৰ্যায়লৈ লৈ গৈছোঁ আৰু আঁচনিখনৰ শুভ উদ্বোধন এপ্ৰিল মাহত আমি বিহালী সমষ্টিত কৰিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। অৰ্থাৎ প্ৰথম বিহালীৰ আই মাতৃসকলক এই টকা দি পেলাই এই আঁচনিখনৰ আমি শুভ উদ্বোধন কৰিম। তাৰ পিছত প্ৰতিটো সমষ্টিতে একোখন মিটিং হৈ এই আঁচনিৰ টকা আমি সমষ্টি ভিত্তিক বিতৰণ কৰি যাম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।